নমস্কাৰ rules for using the মানে বাক্য এটাত definite article দা বা দিৰ কত কেতিয়া কেনেকৈ ব্যৱহাৰ কৰা উচিত ইয়াৰ বিষয়ে আমি এই ভিডিঅ'ৰ মাধ্যমেদি শিকিম ভিডিঅ'টো শেষলৈকে চাব আপুনি কৰিবলগীয়া প্ৰশ্নৰ উত্তৰটো পাব বলকচোন ইয়াৰ মাজতে মই এটা কথা জানিবলৈ বিচাৰিম আপোনাৰ ফালৰ পৰা যে আপোনালোকে দা শব্দটো মানে ডেফিনিট আৰ্টিকেল দা বা দি কত কত ব্যৱহাৰ নহয় ইয়াৰ বিষয়ে শিকিলেনে ILC ইন্টাৰনেশ্যনেল ফালৰ পৰা অলৰেডি ভিডিঅ'বোৰ আপলোড দিয়া হৈছে অনুগ্ৰহ কৰি গৈ চাই ল'ব অত্যন্ত দৰকাৰী হয় গোটেই জীৱনত এই সৰু সৰু কথাখিনি ব্যৱহাৰ হয় আৰু প্ৰয়োজন হয় ঠিক আছে সবে নকব আপোনাক এই কথাখিনি এতিয়া সব এই টপিকটোৱে আমি স্কুলীয়া শিক্ষাত পাই থকা দেখা নাপাওঁ প্ৰায় আমি নাপাওঁ ইমান ডিপলি যোৱা নাযায় ঠিক আছে তো ILC ইন্টাৰনেশ্যনেল ফালৰ পৰা ইমান সহজ আৰু সৰলভাৱে ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক শিকাবলৈ যত্ন কৰা হৈছে তো অনুগ্ৰহ কৰি ভিডিঅ'টো চাই অলপ কমেণ্ট কৰিব যে স্যাৰ মই চালো আৰু বুজি নাপালে কমেণ্ট কৰিব হ'ব বলকচোন পলম নকৰি আগবাঢ়িম আমি এতিয়া আমি এই ভিডিঅ'ৰ মাধ্যমেদি শিকিবলৈ যত্ন কৰিম যে দা শব্দ কত কত ব্যৱহাৰ নহয় আৰু এই ভিডিঅ'টো এই টপিকটো কাৰ কাৰ বাবে প্ৰয়োজন হয় মনত থব স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এই টপিকটো অত্যন্ত দৰকাৰী হয় নেক্সট হল এই টপিকটো দৰকাৰ হয় যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰভিউত বহি আছে বা বহিব তেখেতলোকৰ কাৰণে আৰু এই টপিকটো দৰকাৰ হয় স্পিকিং হওক ৰাইটিং হওক গোটেই জীৱনত ইয়াৰ ব্যৱহাৰ হয় দেখাত সৰু বা সহজ লাগিলেও ই সত্য যে দৰকাৰী হয় অত্যন্ত দৰকাৰী হয় আপোনাক নকব কিন্তু ইয়াৰ ইম্পৰ্টেন্সটো কোনেও ঠিক আছে ILC কৈ আছে তো কথাটো মানক আৰু জীৱনত আগুৱাই যাওক হ'ব বলক আমি শিকিম দা শব্দ আমি প্ৰেক্টিকেলি এডভান্স ৱে কত কেনেকৈ প্ৰেক্টিকেলি ব্যৱহাৰ কৰিব পাৰো ইয়াৰ বিষয়ে আমি শিকিবলৈ যত্ন কৰিম হ'ব বলকচোন দা শব্দ আমি কত কত ব্যৱহাৰ কৰো চাব বিফৰ নন টু ৰিডাৰ অৰ লিসেনাৰ মানে হল যেতিয়া আপুনি দা বা দি ব্যৱহাৰ কৰিব নহয় চাব সেই ক্ষেত্ৰত আপুনি যাক কব আৰু যাৰ বিষয়ে কব আপোনাক যদি লাগে যে এই কথাটো তেখেতে জানে দ্যাট মিন্স নন হৈ যাব জনা শুনা হৈ যাব সেই ক্ষেত্ৰত আপুনি দা বা দি ব্যৱহাৰ কৰি দিব বুজি পাইছেনে ধৰি লওক এই মাৰ্কাৰৰ বিষয়ে যদি আপুনি প্ৰথমবাৰ দেখা পাই আছে নহয় বা মই কৈ আছো মোক লাগে যে আপুনি এই মাৰ্কাৰটো প্ৰথমবাৰ দেখা পাই আছে মানে হল এইটো আপোনাৰ বাবে আননন হৈ যাব সেকেন্ড টাইম যদি এই মাৰ্কাৰটো আপোনাক আকৌ এই মাৰ্কাৰৰ বিষয়ে আপোনাকে যদি জনাব হয় তো এইটো নন হৈ যাব তো এই কথাটো অলপ জানিবলৈ যত্ন কৰিব প্ৰেক্টিকেল ইউজ অফ দা এডভান্স আৰু প্ৰেক্টিকেল ইউজ অফ দা এইটো হয় যে আপুনি যত ব্যৱহাৰ কৰিব দা বা দি সেই ক্ষেত্ৰত শুনোতাক কথাখিনি বা টপিকটো বা বস্তুটো জনা শুনা হ'ব লাগিব তেতিয়া সেই বস্তুৰ বিফৰত আপুনি দা বা দি ব্যৱহাৰ কৰি দিব যেনেকৈ দা বুক বুলি কোৱা হ'ল যদি যিকোনো বুক যদি প্ৰথমবাৰ কোৱা যায় তো বুক বুলি ক'ব লাগিব আননন হিচাপে তো যদি এই বুকৰ বিষয় মই সেকেন্ড টাইম কৈ দিও নহয় এই বুকৰ বিষয় জাস্ট ওয়েট এই বুকৰ বিষয় যদি মই সেকেন্ড টাইম কৈ দিও নহয় তো এইটো কি হ'ব দা বুক হৈ যাব কিন্তু শুনোতাও সেম পাৰ্সন হ'ব লাগিব সেকেন্ড টাইম কৈছো কিন্তু শুনোতা যদি বেলেগ হয় নতুন পাৰ্সন হয় তো এইটো সেকেন্ড টাইম নহব তেখেতৰ বাবে এইটো ফাৰ্স্ট টাইম হৈ যাব হ'ব ওকে নেক্সট হল দা শব্দ বা দি শব্দ ডেফিনিট আৰ্টিকেল ব্যৱহাৰ কৰিব বিফৰ ইউনিক থিং মানে হল যেটো কথাখিনি বা যি বস্তুটো ইউনিক হয় এক্সট্ৰাঅৰ্ডিনাৰি হয় তাৰ বিফৰত আপুনি দা ব্যৱহাৰ কৰিব লাগিব যেনেকৈ চান সূৰ্য ইউনিক হয় নে মুন ইউনিক হয় এক্সট্ৰাঅৰ্ডিনাৰি হয় হয়নে ওকে তো যেটো ইউনিক হয় তাৰ বিপৰত আমি দা বা দি ব্যৱহাৰ কৰিব লাগিব দেই নেক্সট হল দা বা দি কেতিয়া ব্যৱহাৰ কৰি দিব চাব দেই বিফৰ সুপাৰলেটিভ ডিগ্ৰী বাক্য এটা যদি সুপাৰলেটিভ ডিগ্ৰীৰ পৰা শব্দ আহিছে সেই শব্দৰ বিফৰত দা বহাই দিব খুব সহজ হয় যেনেকৈ এক্সাম্পল দিয়া হ'ল যে এই বেষ্ট শব্দটো সুপাৰলেটিভ ডিগ্ৰীৰ পৰা হয় ইয়াৰ বিফৰত আমি দা পালো মানে হ'ল দা বেষ্ট হস্পিটেল হয়নে কিমান ধুনীয়া
এই বেষ্ট শব্দৰ বিপৰীত দা ব্যৱহাৰ পালোঁ আমি ঠিক তেনেকৈ এই বিগেষ্ট শব্দটো সুপাৰলেটিভ ডিগ্ৰীৰ হয় হয়নে তাৰ বিপৰীত বা এই শব্দৰ বিপৰীত আমি কি পালোঁ দা শব্দ পালোঁ দ্য বিগেষ্ট হাউচ হৈ গ'ল ইমান সহজ ঠিক আছে তো মনত থ'ব সুপাৰলেটিভ ডিগ্ৰীৰ বিপৰীত আমি দা ব্যৱহাৰ কৰা পাওঁ আৰু আপোনালোকে ব্যৱহাৰ কৰি দিব হ'ব নেক্সট হ'ল বিফৰ হলি বুকছ মানে হ'ল আপোনাৰ পবিত্ৰ গ্ৰন্থ ধাৰ্মিক কিতাপৰ বিপৰীত আমি দা ব্যৱহাৰ কৰা দেখা পাওঁ আৰু কৰি দিব ঠিক আছে চাব বাইবেলৰ বিপৰীত দা ব্যৱহাৰ কৰিলোঁ দা বাইবেল বুলি কোৱা হয় ঠিক তেনেকৈ ভাগৱত গীতাৰ বিপৰীত আমি দা দেখা পালোঁ হয়নে মানে হ'ল যিটো ধাৰ্মিক পুস্তক হয় ধাৰ্মিক কিতাপ হয় তাৰ বিপৰীত আমাৰ দা ব্যৱহাৰ কৰি দিব হ'ব ঠিক তেনেকৈ কোৰাণৰ বিপৰীত আমি দা পালোঁ দা কোৰাণ হৈছে বুজি পালে নহয় নেক্সট হ'ল দা ক'ত ব্যৱহাৰ কৰিব বিফৰ নিউজ পেপাৰ্ছ মানে হ'ল যিবিলাক নিউজ পেপাৰৰ নামবোৰ থাকে নহয় সেই নিউজ পেপাৰৰ নামৰ বিপৰীত দা ব্যৱহাৰ কৰি দিব ঠিক আছে প্ৰেক্টিকেলি মনত থ'ব যেনেকৈ আসাম ট্ৰিবিউন নিউজ পেপাৰৰ নাম হয় তাৰ বিপৰীত দা লগালোঁ মানে হ'ল দি আসাম ট্ৰিবিউন বুলি ক'ব লাগিব ইয়াত দি বুলি মাতিব দেই কাৰণ হ'ল এই দা বা দিৰ পিছত যি শব্দ আছে নহয় প্ৰথম উচ্চাৰণটো ভাৱেল চাউণ্ড আছে দ্যাট মিন্স দি আসাম ট্ৰিবিউন বুলি মাতিব হৈ গ'ল ঠিক তেনেকৈ টাইমছ অফ ইণ্ডিয়া তাৰ বিপৰীত দ্য টাইমছ অফ ইণ্ডিয়া নিউজ পেপাৰৰ নাম হয় হৈ গ'ল মই আশা কৰিছোঁ যে আপুনি এই কথাষাৰ আৰু জীৱনত কেতিয়াও নাপাহৰিব আৰু ই অত্যন্ত দৰকাৰী হয় আপোনাৰ প্ৰেক্টিকেলি স্পিকিং ৰাইটিং ইণ্টাৰভিউ বা স্কুলীয়া শিক্ষা বা য'তেই নহওক কিয় দৰকাৰী হয় তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ